মহিলাসকলে কৈছে যে আমি কংগ্ৰেছক আহিবই নিদিওঁ, তেতিয়া বন্ধও হৈ নাযায়। কংগ্ৰেছ আহিলেতো ডেফিনেটলি তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰে, নকৰে। তেওঁলোকে লুঙি ধুতি এইবিলাকতে ব্যস্ত থাকে। আমি মহিলাসকলক ধুতি লুঙিৰ পৰা উঠাই আনি অৰুণোদয় লাখপতি বাইদেউ আমি এটা নতুন পৰ্যায়লৈ লৈ গ'লোঁ। সেইকাৰণে মহিলাসকল আৰু অসমৰ ৰাইজ মই নিশ্চিত যে তেওঁলোকে বিজেপিক এইবাৰ অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিব। চাওক, মই ভাবোঁ যে সমীক্ষাৰ এতিয়াও সময় হোৱা নাই, কাৰণ NDA মানেনো কোন বা UPA মানেনো কোন, এতিয়ালৈকে সেই প্ৰতিচ্ছবিখনেই সম্পূৰ্ণকৈ ওলাই অহা নাই। AGPয়েনো কেইটা চিট পাব, BJPয়েনো কেইটা পাব, আৰু কোন লগত থাকিব। মই ভাবোঁ যে এতিয়াই সমীক্ষাৰ সময় হোৱা নাই। যদিও সমীক্ষাত বিজেপিক ভাল দেখুৱাইছে, তাকে কৈছোঁ ন, মই মোৰ মতেদি যে আমি ফেব্ৰুৱাৰী মাহলৈকেহে গৈ কিবা এটা আমি প্ৰতিচ্ছবি পামগৈ, আৰু কোনে কিমান চিটত খেলিব সিদ্ধান্ত হোৱা নাই। গতিকে নম্বৰটো আমি কেনেকৈ ক'ব পাৰিম। মই ভাবোঁ যে সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে, কিন্তু সভাত মানুহৰ উপস্থিতি বা মানুহৰ মৰম এইবিলাকক লৈ আমি উৎসাহিত হ'ব লাগে। আৰু লাষ্টত মোৰ নিজৰে এটা সমীক্ষা থাকিব, সেইকাৰণে মই সমীক্ষাক লৈ বেছি চিন্তা কৰা নাই।